বাৰণী স্নান মহোৎসৱ উপলক্ষে বৰাক উপত্যকাৰ ৫ গ্ৰামৰ ঠাণ্ডাপুৰৰ প্ৰাচীন সিদ্ধেশ্বৰ শিৱ মন্দিৰত লাখ লাখ ভক্তৰ সমাগম ঘটিছে। আজি চ'ত মাহৰ কৃষ্ণা ত্ৰয়োদশী তিথিত শতবিশা নক্ষত্ৰ যুগত সংগতি ৰাখি লাখ লাখ ভক্তই বৰাক নদীত পবিত্ৰ স্নান কৰি মহাদেৱক সেৱা আগবঢ়াইছে। কেৱল বৰাক উপত্যকাৰ পৰাই নহয়, সমগ্ৰ অসমৰ লগতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আৰু পশ্চিমবংগৰ পৰাও সাধু সন্তৰ উপস্থিতিত উখল মাখল পৰিৱেশ পৰিলক্ষিত হৈছে কপিল আশ্ৰমত। উল্লেখ্য, বাৰণী স্নান হৈছে হিমালয় কন্যা গংগাৰ স্নানৰ প্ৰতিৰূপ হিচাপে পৰিচিত। শতবিশা নক্ষত্ৰ যুগত চ'ত মাহৰ কৃষ্ণা ত্ৰয়োদশী তিথিত অনুষ্ঠিত এক বিশেষ স্নান উৎসৱ। স্কন্দ পুৰাণত উল্লেখ আছে যে এই দিনটোতে স্নান কৰিলে গংগা স্নান কৰাৰ ফল পোৱা যায়। কালাইন প্রতি বছর আইন বাৰণী স্নানে কি নাম? প্রতি বছর আইন আনন্দ ভক্তবৃন্দ মা মাসি বসি কাকি দিদি সবাইকে মেলামেশা করলাম, আনন্দ লাগলো। আজিৰ এই বিশেষ দিনটোতে কপিল আশ্ৰমত অনুষ্ঠিত হৈছে বাৰণী মেলাও। সিদ্ধেশ্বৰ শিৱবাৰী হৈছে অসমৰ এক শৈৱ তীৰ্থস্থান। কেৱল বৰাক উপত্যকাৰ পৰাই নহয়, বৰাক নৈৰ পাৰৰ এই মন্দিৰত কাষৰীয়া অঞ্চলৰ পৰা আনকি বহিৰ ৰাজ্যৰ পৰাও ভক্তই পূজা কৰিবলৈ আহে। বাৰণী সিদ্ধেশ্বর মন্দিরে আমরা আইছি, আর আওয়ার পরে একটা জিনিস দেখে ভালো লাগছে, কমিটির কর্মকর্তা এবং প্রশাসনের তারা যেভাবে সুন্দর ব্যবস্থা দিয়েছেন। যদিও রাস্তাঘাটটা একটু ছোট অসুবিধা হয়েছে, কিন্তু কমিটি স্থানীয় বিভিন্ন এনজিও যেগুলো আছে এবং আরও কী সংস্থা আছে, খুব সুন্দরভাবে ভলান্টিয়ার যারা আছে এবং প্রশাসনের কর্মকর্তারা খুব সুন্দর ব্যবস্থা দিছে। আর যে কপিলমুনি নামৰ এজন ঋষিয়ে এই ঠাইলৈ আহি শিৱৰ তপস্যা কৰি সিদ্ধি লাভ কৰিছিল। ফলত এই মন্দিৰৰ নামকৰণ হৈছে সিদ্ধেশ্বৰ। চ'ত মাহৰ কৃষ্ণা ত্ৰয়োদশী তিথিত তাত শিৱৰ আবিৰ্ভাৱ হোৱা বুলিও জনবিশ্বাস প্ৰচলিত। এই তিথিত বৰাক নৈৰ পানী গংগাৰ পানীৰ দৰে পৰিণত হয় বুলিও ভক্তসকলে বিশ্বাস কৰে। কৃষ্ণা ত্রয়োদশী তিথিতে এবং শতবিশা নক্ষত্রের যুগে উদযাপিত হয়, যেটা শুরু হয়েছে আজকে সকাল থেকে শুরু হয়েছে এবং এখনও চলছে। এখন পর্যন্ত প্রায় লক্ষাধিক ভক্তবৃন্দ অলরেডি স্নান সমাপন করেছেন। এখানে চলছে পিণ্ডদান, তর্পণ, শ্রাদ্ধাদি অর্থাৎ পারলৌকিক যে সকল ক্রিয়া সবকিছুই আজকের দিনটি অতি গুরুত্বপূর্ণ দিন। এটি আমাদের এই সিদ্ধেশ্বর শিব মন্দির কপিলমুনি এখানে ধ্যান করে সিদ্ধি লাভ করেছিলেন। গতিকে আমাদের সিদ্ধেশ্বর শিব মন্দির এর আরেকটি নাম, অপর নাম হল কপিল আশ্রম।